চাওক আমাৰ ফৰ্মেটটো আমাৰ ডিজিটেল আছে প্ৰথম কথাটো মেক্সিমাম ডিজিটেল ইউজ হ'ব গতিকে ডিজিটেলত আৰু কোনে ক'তো এৰাৰ কথা নাহে নাম্বাৰ 1 নাম্বাৰ 2 ফিজিকেলি যিসকলে দিব বিজেপিৰ একোজন কাৰ্যকৰ্তাক আমি য'ত আমাৰ বক্স থাকিব তাৰ দায়িত্ব বিশেষভাৱে আমি অৰ্পণ কৰিম যদি চহৰৰ মুখ্য অঞ্চলত বাকচটো আমি লগাও পৰামৰ্শ বাকচটো সেইটো সন্ধিয়া সুৰক্ষিতভাৱে আমি আমাৰ এটা সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰিম আৰু অন্য পাৰ্টিৰ দৰে আমি একো মানে বেলেগ ধৰণৰ কোনো প্ৰতিক্ৰিয়া দিব বিচৰা নাই কিন্তু কথাটো হ'ল কি আমি অসমৰ ৰাইজক এই গোটেই আমাৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ সুনিশ্চিত হোৱাটো বিচাৰিছোঁ গতিকে ৰাইজে যিখিনি পৰামৰ্শ দিব সেইখিনি সঠিক স্থানত সঠিক ৰূপত আমি আলোচনা বিলোচনা কৰি আগবঢ়াই লৈ যাম আমাৰতো 126টাই টাৰ্গেট আপোনালোকেহে কয় 103টা 102টা 104টা বুলি আমি কৈছোঁ বাৰে বাৰে 126টা মানে 126টা 7002 126 126 ধুবুৰীও মিছ কল দিব পাৰিব ডিব্ৰুগড়ো মিছ কল দিব পাৰিব বৰাকো দিব পাৰিব ব্ৰহ্মপুত্ৰ উপত্যকা দিব পাৰিব গতিকে এইটো সকলোতে যাব এইটো কোনো স্পেচিফিক নহয় অসমৰ বাহিৰৰ পৰাও দিব পাৰিব অসমৰ মানুহ বাহিৰত আছে বা অসমক ভাল পোৱা মানুহ আছে তেওঁলোকেও কিছু পৰামৰ্শ দিব পাৰিব এতিয়াৰ দিনটো মানে ডিজিটেলৰ যুগ যিহেতু ইয়াতে সকলোৱে পৰামৰ্শ দিব ইয়াক লৈ এইটোক লৈ ৰাজনীতি নাই এইটো ক্লিয়াৰ কথা এইটোক লৈ কোনো ৰাজনীতি নাই এইটো আমি ৰাইজক আমি শিৰৰ ওপৰত ৰাখি ৰাইজৰ পৰামৰ্শ আমি বিচাৰিছোঁ মই ভাবোঁ তেওঁলোক বিভ্ৰান্ত তেওঁলোকে দিগবিদিক হেৰুৱাই পেলাইছে আমাৰ অভিযানৰ সন্মুখত গতিকে ফলাফল কি হ'ব সেইটো আকাংক্ষিত কোনে কোন কোন নামটো কি আপোনাৰ মৃগাংকদা ঋণ লোৱাটো এতিয়া কথাটো হ'ল যাৰ অস্ত্ৰবিলাক বেছিকৈ ফুটা যে চালঙিখনত কিমান ফুটা হয় নে নহয় এতিয়া কৰ্ণাটক চৰকাৰ কংগ্ৰেছে চলাই আছে কৰ্ণাটক চৰকাৰৰ কিমান লাখ কোটিৰ ঋণ প্ৰথম কংগ্ৰেছ দলে ৰাজহুৱা কৰক হিমাচল প্ৰদেশত চৰকাৰ চলাব নোৱাৰা অৱস্থা হৈছে কংগ্ৰেছৰ গতিকে ইয়াত আমাৰ যি ঋণ লোৱাৰ কেপাচিটি বিল্ডিং যিমানখিনি কেপাচিটি আছে সেইখিনি এতিয়াও আমি বহুতখিনি আমাৰ হাতত সুযোগ আছে অপৰচুনিটি আছে আৰু ইনভেষ্টমেণ্ট কেপিটেল ইনভেষ্টমেণ্ট যিটো কোৱা সেইটোত অসম চৰকাৰ দ্য বেষ্ট লাষ্ট যদি আপুনি 2023-24ৰো যদি আপুনি ডাটা চাই 1 লাখ ক্ৰ'ৰ কেপিটেল ইনভেষ্টমেণ্ট কেপিটেল এক্সপেণ্ডিচাৰ বিজেপি অসম চৰকাৰে কৰিবলৈ সক্ষম হৈছে গতিকে সেইকাৰণে লোন লৈ আমি অন্যক ধনী নকৰোঁ আমি ক'ৰবাত হয়তো দলং বনাইছোঁ ক'ৰবাত হস্পিটেল বনাইছোঁ যিটো ৰাইজে বিচাৰি আছে ক'ৰবাত হয়তো অন্য আন্তঃগাঁথনি নিৰ্মাণৰ কাম কৰিছোঁ বা কাৰোবাক হয়তো আঁচনিৰ জৰিয়তেই ইণ্ডিভিজুৱেলিও বেনিফিট আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ লোন অংকৃত ঘিতং পিবেত কংগ্ৰেছৰ নিজৰ কাৰণে নীতি সবকা সাথ अपना বিকাশ কংগ্ৰেছৰ নীতি বিজেপিৰ নীতি হ'ল সবকা সাথ সবকা বিকাশ আচলতে এইটো
FIR ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট, কিন্তু মোৰ কাৰণে এইটো FIRE হৈছে। মোৰ কাৰণে তেওঁলোকৰ চিন্তাটো তেনেকুৱা, তেওঁলোক বিজেপিৰ উত্থান দেখি, বিজেপিৰ কৰ্ম আঁচনি দেখি তেওঁলোক একেবাৰে এনেকুৱা ধৰণৰ খংগ্ৰস্ত হৈছে। ইমান খং তেওঁলোকে পাইছে, তেওঁলোকে প্ৰধানমন্ত্ৰীকো গালি পাৰে, মুখ্যমন্ত্ৰীকো গালি পাৰে, আৰু বিজেপিৰ সভাপতিয়ে যিখন ভাৰ্চুৱেল কনফাৰেন্স কৰিছে তাত নোকোৱা কথাবিলাকো মহামিছলীয়া 2-4জনে লগ লাগি এইবিলাক আলোচনা কৰে। তেওঁলোকৰ হাতততো বেলেগ কোনো ধৰণৰ বিষয় নাই। এই FIRে বিজেপিক, ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত অনা যিকোনো অভিযোগ আমাৰ কোনো কাৰ্যকৰ্তা বা সমৰ্থক শুভাকাংক্ষীক চুই নাযায়। তেওঁলোকৰ ইছ্যুলেছ অপজিশ্যনে এই ধৰণৰ কথাবিলাক কৰি ভাল পায়, তেওঁলোকে সময় কটায় আচলতে। যিটো সময়ত কালি কাৰ্বি আংলঙত আমি ঘূৰি আছোঁ, তাৰ আগৰ দিনা শিলচৰত গৈছোঁ, যিটো সময়ত আমি গোটেই বিজেপিৰ কাৰ্যকৰ্তাই দিনে ৰাতিয়ে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰি আছোঁ, এইটো সময়ত তেওঁলোকে ৰাতিপুৱা এটাই প্ৰেছ মিট কৰে, দুপৰীয়া এটাই প্ৰেছ মিট কৰে, আবেলি এটাই প্ৰেছ মিট কৰে। একেলগ তেওঁলোকে বিভিন্ন ধৰণৰ এটা ইছ্যুলেছ অপজিশ্যনে এই ধৰণৰ কৈছে। আৰু আমি আকৌ এবাৰ আপোনালোকক কৈছোঁ, আজি কিন্তু এই কথাটো বেছি প্ৰাধান্য নিদিবা। আজি আমাৰ অকল এই বিষয়টোলৈকে আমি গৈছোঁ, নহ'লে আচল বিষয়টো ক'ৰবাত গৌণ হয়। মুখ্য হ'ব লাগে আমাৰ আজিৰ আকাংক্ষা ৰাইজৰ, সংকল্প বিজেপিৰ, এইটোৱেই হ'ব লাগে। কিন্তু মই আকৌ কৈছোঁ, অখিল গগৈ ডাঙৰীয়াই যি বক্তব্য দিছিল মোৰ ভিচিত, তেনেকুৱা কোনো এটা কথা তেওঁ যদি প্ৰমাণ কৰিব পাৰে, কৈছোঁ তেওঁ প্ৰমাণ কৰক। আমি নস্তাত কৰিছোঁ, তেওঁ প্ৰমাণ কৰক। তেওঁৰ হাতত যদি তথ্য আছে, 60টা সমষ্টিত কাৰোবাক দায়িত্ব দিছোঁ, আমিতো নহয় বুলি নস্তাত কৰিছোঁ। তেওঁৰ হাতত তথ্য আছে, তেওঁ প্ৰমাণ কৰক। কি তেওঁ ৰাজহুৱা কৰক, তেওঁৰ হাতত তথ্য আছে নহয়, তেওঁ নিজ কাণেৰে শুনিছে। আৰু অখিল গগৈ ইমান কম বুদ্ধিয়কো নহয় চাগে। তেওঁ যদি তেনেকুৱা ভিচি শুনি আছে, ৰেকৰ্ডিং নিশ্চয় বেলেগ মোবাইলত কৰিব। ভিচিখনৰ চেহেৰা দেখাব নোৱাৰিলেও ৰেকৰ্ডিংটোৱে শুনাই দিয়ক। মিথ্যাচাৰৰ এটা সীমা থাকে ভাই। এইবিলাক একদম ইকো ছিষ্টেম, অসমখনক অস্থিৰ কৰা, অসমখনক অশান্ত কৰা, এওঁলোক গোটেইবিলাক একলগ হৈছে। এওঁলোকৰ হাতত বেলেগ আৰু উন্নয়নমুখী খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰা এওঁলোকৰ সময় নাই। মিয়াৰ ভোট কাটা যাব নালাগে, এওঁলোকৰ কথা এইটোৱে। মিয়াৰ ভোট কাটা গ'লে এওঁলোকৰ টোপনি নোহোৱা, অখিল গগৈৰ যে টোপনি নোহোৱা হৈছে বুলি কৈছে, শুব পৰা নাই মই, সেইকাৰণে শুব পৰা নাই। ক'ৰবাত মিয়াৰ ভোট কাটা যাব পৰা নাই। ৰঞ্জিত শৰ্মাই পৰহি প্ৰতিদিন টাইমত স্পষ্টভাৱে কৈছে, এজন কাৰ্যকৰ্তা 3 জেগাত ভোট আছে, 3 স্থানত ভোট আছে। 3 স্থানত ভোট থকাটো অসমৰ কোনোবা নাগৰিকে বিচাৰিব নেকি? এটা স্থানত থাকিব, এজন ভোটাৰৰ নাম এটা স্থানত লাগিব। নিৰ্বাচন আয়োগৰ যিটো নিৰ্দেশনা, আমি ৰেছপনচিবল পলিটিকেল পাৰ্টিৰ কেডাৰ হিচাপে নিৰ্বাচনী আয়োগক সহায় কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। সেইটো আমি কৰি যাম, সেইটো কৰি যাম আমি। কাইলৈতো আকৌ কৈছে ক'ৰবাত চেঙা নে বৰপেটাত আমাৰ কাৰোবাৰ লগত তেখেতে যোগদান কৰিব, সভাও পাতিব। এতিয়া ক'ত বা কি কৰে অখিল গগৈ, এতিয়া এইটো আৰু তেওঁৰ কথা, এইটো আমি ক'ব নাযাওঁ। গতিকে উজনিতো সভা পাতক, তেওঁ পাতিব পাৰে নামনিত। কিন্তু উজনিটো তেওঁলোকৰ কাৰণে ছেকেণ্ডাৰী, প্ৰাইমাৰী হ'ল নামনি। নামনিয়েই তেওঁলোকৰ আশা আৰু ভৰসাৰ শেষ স্থল। তাত বাদে উজনিত তেওঁলোকে একো কৰিব নোৱাৰে।